আমি জনামতে আমাৰ ইয়াত 8 বছৰ 9 বছৰমান হৈ গ'ল আমাৰ এই হস্পিটেলখন কৰি দিছে গভৰ্ণমেণ্ট, কিন্তু আমি দেখা পালোঁ আজি 8-9 বছৰত একো হোৱা নাই। কাম কমপ্লিট কৰিছে যদিও কিন্তু একো ইয়াত উন্নতিমূলক কাম হোৱা নাই। কিন্তু আমি দেখা পাইছোঁ এই অৱস্থা যেটো ইয়াত পৰিণত হৈছে এইটো হ'ল ড্ৰাগছ নেশা জাতীয় কিবা কিবি ইয়াত হৈ আছে আমি দেখা পাইছোঁ। সেইকাৰণে আমি খুব দুখ পাইছোঁ যে আজিলৈকে এইটো কিয় উদ্বোধন কৰা হোৱা নাই। আমি গভৰ্ণমেণ্টৰ ওচৰত শ্ৰীৰামপুৰৰ ৰাইজৰ হৈ আমি বিনীত অনুৰোধ কৰিছোঁ যে এইটো সোনকালে আপোনালোকে উদ্বোধন কৰি দিয়ক আৰু ৰাইজৰ সেৱামূলক কাজ যাতে হয় সেইটো আমি আশা ৰাখিছোঁ। বৰ্তমান কেনেকুৱা অৱস্থা? বৰ্তমান খুব বেয়া পৰিস্থিতি চলি আছে। এইটোৰ আশপাশ অঞ্চল যেটো হৈছে এইটো আপোনালোকে যদি নিজে চাই প্ৰত্যক্ষ কৰে দেখিব পাব ইয়াত গাঞ্জা মদ আৰু বেলেগ বেলেগ কিবা কিবি হৈ আছে, ড্ৰাগছৰ নিচিনা এইবিলাক হৈ আছে। এইটো আমি চাইছোঁ আৰু আশপাশ যিটো আছে জংঘল দি ভৰ্তি হৈ আছে। ইয়াত কিবা হ'ব পাৰে এনেকুৱা মোৰ লাগি আছে যেন কিবা হ'ব পাৰে, দুৰ্ঘটনা হ'ব পাৰে। আপোনালোকে এইটো চাইছে, এইটো এখন হস্পিটেল চিকিৎসালয়। অসম চৰকাৰৰ এটা পুঁজি ইয়াত ব্যয় হৈছে। এই পুঁজিটোতো আমাৰ ৰাইজৰে পুঁজি। এই পুঁজি ব্যয় কৰি আজি 8-9 বছৰ আগত যিটো এইটো মানে হস্পিটেলখন বনালে, এইটো একচুৱেলি বনাৰ পিছত এইটো অপেন কৰিব লাগিছিল। এইটো এতিয়া কি হৈছে, এইটো আড্ডাখানা বনাই থৈ দিছে। আমাৰ এই বৃহৎ শ্ৰীৰামপুৰ এৰিয়া অঞ্চলত নাই চিকিৎসালয়, এনেই ব্যৱস্থা নাই। আমাৰ কাৰোবাৰ ৰোগ ব্যাধি হ'লে আমাক আলিপুৰ যাব লাগে, কোকৰাঝাৰ যাব লাগে, হাবুবিলতো তেনেকুৱা ব্যৱস্থা নাই। চৰকাৰে এইটো কিয় চকু দিয়া নাই যে ইমান পইচা খৰচ কৰি এটা চিকিৎসালয় বনালে এইটো অনতিপলমে এইটো কৰিব লাগে, অপেন কৰিব লাগে, কৰি ৰাইজৰ সেৱা কামত আগবঢ়াব লাগে। মানে আজি যিটো দুৰৱস্থা হৈছে, আজি যুৱ প্ৰজন্মই ইয়াত ড্ৰাগছ লয়, ইয়াত ড্ৰিংকছ কৰে, ইয়াত গাঁজা খায়। আজি যে এটা মানে দুৰ্ঘটনা নঘটিব এইটো আমি কোনে গেৰাণ্টি দিব? এইটো যদি দুৰ্ঘটনা কিবা এটা হৈ যায় তেতিয়া দায়ী কোন? চৰকাৰে এইটো দায়ী ল'ব? চৰকাৰেতো এই দায়ীটো নলয়, তেতিয়া আমাৰ ৰাইজৰ ওপৰত অত্যাচাৰ কৰিব, সাধাৰণ ৰাইজৰ ওপৰত অত্যাচাৰ কৰিব। সেইকাৰণে মই আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৰজোৰে অনুৰোধ কৰিলোঁ যে তেখেতে যাতে অনতিপলমে এইটোৰ ব্যৱস্থা নিজৰ হাতত লৈ এইটো অপেন কৰে। BTC চৰকাৰতো কোনো ধৰণৰ চিন্তাধাৰা নাই, এইটো আৰু কৈ লাভ নাই। BTC চৰকাৰক আমি আৰু কৈ কি কৰিম? ইহঁতে ৰাইজৰ কথাই নুশুনে, ইহঁতে খালি নিজৰ কথাই চিন্তা কৰে। সেইকাৰণে মই অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ কৰিলোঁ যে যাতে এইটো অনতিপলমে এইটো অপেনিং কৰি ৰাইজৰ সেৱাৰ কাৰণে এইটো ব্যৱস্থা কৰি দিয়ে।